असम के शोणितपुर जिले के अंतर्गत ऊषा नगरी तेजपुर में आदिवासी 36 अनुसूचित जनजाति ऐक्य मंच असम ने अपने 2 वर्ष पूरे होने के अवसर पर दूसरा वार्षिक स्थापना दिवस मनाया। उल्लेखनीय है कि तेजपुर स्थित सदो असम लेखिका समार समिति के मुख्य कार्यालय में आज संगठन का 2 वर्षीय वर्षगांठ एवं स्थापना दिवस समारोह आयोजित किया गया। कार्यक्रम की शुरुआत सुबह संगठन के ध्वजोत्थान और शहीद तर्पण के साथ की गई। ध्वजोत्थान संगठन के केंद्रीय अध्यक्ष डॉक्टर बाणेश्वर मिर्धा ने किया। ध्वजोत्थान और शहीद तर्पण के पश्चात एक खुली सभा का आयोजन किया गया। आदिवासी 36 अनुसूचित जनजाति ऐक्य मंच असम के केंद्रीय अध्यक्ष डॉक्टर बाणेश्वर मिर्धा की अध्यक्षता में आयोजित इस खुली सभा के उद्देश्य की व्याख्या संगठन के केंद्रीय महासचिव कैलाश कांवर देव ने की। इस कार्यक्रम में संगठन की सलाहकार मंडली के सदस्य क्रमशः जचुआ बार्ज, पवन किसान, केंद्रीय उपाध्यक्ष देवेन भेंगरा, केंद्रीय संगठनात्मक सहायक सचिव विश्वनाथ लहरा, केंद्रीय संगठनात्मक सचिव देवेन माझी, संगठन के शोणितपुर जिला सचिव अरुण मुंडा, दिब्रुगढ़ जिला समिति के सहायक सचिव देवगढ़, शोणितपुर जिला समिति के संगठनात्मक सहायक सचिव कुशल मानकी, चेनीराम चरेंग, मातियास टूडू सहित अन्य पदाधिकारी उपस्थित थे। जोहार नमस्कार। आज हमार आदिवासी 37 अनुसूचित जनजाति ऐक्य मंचर द्विवार्षिक प्रतिष्ठा दिवस आम आज तेजपुर संस्कृति नगर उषानगरीत आम अनुष्ठित करूँ और ये अनुष्ठान आज आमार विभिन्न जिलार पर आदिवासी समाजर नेतृत्व मुरब्बीসকল आज उपस्थित होइसे और आज ये अनुष्ठान आम रातिपुआ 9 बजार पर आम कार्यसूची चलाई आसो और प्रतिष्ठा दिवस आज आम 2 बছৰ कार्यकाल समाप्त होइसे और कार्यकाल आम 2023 सনৰ 31 डिसेम्बरत आम ये अनुष्ठान आम सृष्टि करिছিলোঁ और आज ये जी अनुष्ठान आज जी आमार तेजपुरर जी नेकी महिला लेखिका समारोहर जी अनुष्ठान সেই অনুষ্ঠানতে আমি এই অনুষ্ঠানটো সংগঠনটো জন্ম দিছিলোঁ আৰু সেই অনুষ্ঠানটোত আজি আমি দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছোঁ আৰু এই আয়োজনত আমি আনন্দৰে এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি 2 বছৰ কাৰ্যকাল আমি এই ঐক্যমঞ্চটো গঠন কৰি আমি সমাপ্ত কৰিছোঁ আৰু যিখিনি সমাপ্ত কাৰ্যকাল আমি অতিবাহিত কৰিলোঁ সেই অতিবাহিত হোৱা সময়খিনি আমি যথেষ্ট আমাৰ অসম ৰাজ্যৰ পৰা ভাৰতৰ ৰাজধানীলৈকে আমি কেন্দ্ৰীয় চৰকাৰৰ লগতো যোগাযোগ কৰি বহুতো কিছুমান কাম আমি সমাধান কৰিছোঁ। আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি চৰকাৰৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ আৰু আমাৰ যিটো নেকি জনজাতি প্ৰক্ৰিয়া এই জনজাতি প্ৰক্ৰিয়াৰ কামবিলাক আমি চৰকাৰৰ লগত সহযোগিতা যোগাযোগ কৰি আমাৰ যিবিলাক নেকি স্মাৰক পত্ৰ এইবিলাক প্ৰেৰণ কৰিছোঁ। তো আমি এই ঐক্যমঞ্চটো ইমান কম সময়ৰ ভিতৰত আমি ইমানখিনি এটা পৰিপক্ক এটা কিছুমান কাম কাজেৰে আমি আগবঢ়াই লৈ গৈছোঁ যে জাতিটোক এটা সাংবিধানিক সুৰক্ষা যাতে সুৰক্ষিত হওক তাৰ কাৰণে আমি যথেষ্ট আঁচনি আমি গ্ৰহণ কৰিছোঁ আৰু জাতিটোক এটা পৰিপক্ক এটা জাতি হিচাপে আদিবাসী এটা সমাজ আদিবাসী এটা সম্প্ৰদায়টোক আমি অসম ৰাজ্যত আমি আদিবাসী অসম ৰাজ্যত আমি আদিবাসী সমাজখন এটা পৰিপক্ক সম্প্ৰদায় হিচাপে সকলো দিশৰ পৰা আমি গঠন কৰিবৰ কাৰণে বা তাক প্ৰতিষ্ঠা দিবৰ কাৰণে আমি এই আদিবাসী 37 অনুসূচিত জনজাতি ঐক্যমঞ্চ বিভিন্ন দিশত কাম কৰি আছে। তো আমি আজি সকলোকে এই অনুষ্ঠানত আজি আমি পাই আমি নিজে আনন্দিত হৈছোঁ আৰু ভৱিষ্যতলৈ আমি এই জাতিটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি বহু ধৰণৰ কিছুমান আঁচনি আমাৰ লৈছোঁ। সেই আঁচনিবিলাক লৈ আমি আগবাঢ়ি যাম যে জাতিটো আমাৰ সাংবিধানিক সুৰক্ষাও যিটো নেকি 6 জনগোষ্ঠী অসমৰ যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবী উত্থাপন হৈছে আৰু সেই দাবীত আমিও আন্তৰিকতাৰে আমি যথেষ্ট কষ্ট সহিষ্ণুতাৰে আমি আদিবাসী সম্প্ৰদায়টো আন্দোলনমুখী হৈছোঁ আৰু আমি ৰাজপথতো আন্দোলন কৰিছোঁ আৰু আমি বিভিন্ন ধৰণৰ
কেন্দ্ৰীয় চৰকাৰকো আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। হওক সিদিনাখন আমি আদিবাসী ৩৬ জনগোষ্ঠীক যিটো নেকি STV প্ৰদান কৰিব বুলি অসম চৰকাৰে যিটো নেকি বিধানসভাৰ মজিয়াত এটা প্ৰস্তাৱ প্ৰেৰিত কৰিছে, সেই প্ৰেৰিত প্ৰস্তাৱটোৰ ওপৰত আমি আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু প্ৰকাশ কৰি আমি ইতিমধ্যে আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ যিটো নেকি মিনিষ্ট্ৰী কমিটি আছে, সেই মিনিষ্ট্ৰী কমিটিক আমি এটা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে আমাক STV নালাগে, আমি STP আমাক দিব লাগিব। যিহেতু 2019 চনৰ ভাৰতৰ পাৰ্লিয়ামেণ্টত এটা বিল উত্থাপন কৰিছিলে আৰু সেই বিলটোত অসম চৰকাৰ তাৰপিছত RGI NCST তৰফৰ পৰা এই আদিবাসী জনগোষ্ঠীটোক STP যিটো নেকি আছে ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজেদি জনজাতি দিবৰ কাৰণে প্ৰস্তাৱটো আগবঢ়াইছিলে ৰাজ্যসভাত। আৰু সেই প্ৰস্তাৱটো বা যিটো ৰিজলিউশ্যন লৈছিলে কেন্দ্ৰীয় চৰকাৰে, সেই ৰিজলিউশ্যনটো অসমাপ্ত হৈ পেণ্ডিং হৈ আছে, সেইটো কাৰ্যকৰী কৰিব লাগে। আৰু লগতে আমাৰ যিটো নেকি আমাৰ আদিবাসী শান্তি পিচ একৰ্ড যিটো হৈছিলে, সেই সমাপন হোৱা চুক্তিৰ মতে আমাৰ 2.1 যিটো ক্লজ আছে, ক্লজৰ মতে আমাৰ আদিবাসী ৩৬ জনগোষ্ঠীক জনজাতিকৰণৰ বস্তুটো মানে লিপিবদ্ধ আছিল। আৰু সেইটোক কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি দাবী জনাইছোঁ। এই অলপতে যিটো আমাৰ স্মাৰকপত্ৰ আছিল, সেই স্মাৰকপত্ৰৰ মাধ্যমেদি সেই বস্তুটো যাতে অতি সোনকালে কাৰ্যকৰী কৰিব লাগে, তাৰ কাৰণে আমি দাবী জনাইছোঁ।